নমস্কাৰ দি ক্ৰছ কেন্দ্ৰৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ মই দিলৱাৰ হুছেইন মজুমদাৰে আপোনালোকক স্বাগতম জনাইছো। মই আছো ইতিমধ্যে সচলৰ প্ৰতিবাদস্থলীত, য'ত অখিল গগৈয়ে আজি পুৱাৰ পৰা আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট। 12 দিন পাৰ হৈ গ'ল। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ 12 দিন পাৰ হৈ গ'ল। ফলাফল ডাঙৰ এটা 0, ডাঙৰ এটা 0। 12 দিন গ'ল, কেৱল আলোচনাই চলি থাকিল, কেৱল তদন্তৰ দাবীহে উত্থাপন হৈ থাকিল। তদন্তৰ নামত এই মুহূৰ্তলৈকে একো এটা লাভ কৰা নাই অসম আৰক্ষীয়ে। অখিল গগৈ ডাঙৰীয়া, যাৰ ফলত আজি পুৱাৰ পৰা আপুনি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে। কি ক'ব এই মতে? আমি দিনৰ 1 বজাৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনিৰ্দিষ্টকালৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু মই নিজে অকলশৰীয়াকৈ অনশন কৰিছোঁ, যাতে মুখ্যমন্ত্ৰীয়ে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিছে বুলি যিটো এটা নেৰেটিভ উলিয়াব কৈছে, এইটোত যাতে কৰিব নোৱাৰে, সেইকাৰণে অকলশৰীয়াকৈ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী কৰিছোঁ। নম্বৰ 1। নম্বৰ 2, যে আজিৰ এই অৱস্থান ধৰ্মঘটৰ পৰা মই ক'বলগীয়া মূল কথাটো হ'ল যে যি সময়ত অসমত এজন চোৰক এনকাউণ্টাৰ কৰা হয়, যি সময়ত কোনোবা এজন অভিযুক্তৰ ঘৰ বুলডোজাৰ লগাই ঘৰ দুৱাৰ ভাঙি দিয়া হয়, যি সময়ত আমি সকলোৱে জানো যে এনেকুৱা অত্যাচাৰ কৰে পুলিচে, আনকি পুলিচৰ সাধাৰণ চিপাহী এজনকো টকা 500 খালেও টকা 500ৰ কেলেংকাৰী যেতিয়া কৰে, তাৰ সাংঘাতিক ধৰণৰ অত্যাচাৰ কৰি তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হয়, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে নিজে কোৱা যে জুবিন গাৰ্গৰ মৃত্যুটো এটা হত্যাকাণ্ড বুলি কোৱা, হত্যাকাণ্ডৰ অভিযুক্তসকলক পুলিচে ধৰি নানি চাৰ্চ অপাৰেশ্যন নকৰি, ৰেইড নকৰি কি কৰিছে, তেওঁলোকক 20 দিনৰ পাছত পুলিচৰ সন্মুখত থিয় হ'বলৈ মাতি পঠিয়াইছে। এই কথাটোৱে প্ৰমাণ কৰে যে অসমৰ মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো ন্যায় দিবৰ কাৰণে প্ৰস্তুত নহয়। তেওঁ বৰং এই অপৰাধী বা অভিযুক্তসকলৰ প্ৰতিহে তেওঁ বেছিকে দৰদ আছে, এইটোকে প্ৰমাণিত কৰে। ইয়াৰ আৰু কাৰণ কি বুলি ভাবে? যিহেতু এটা অভিযোগ আহি আছে আৰু আমিও দেখা পাইছো, এই যিটো পৰিয়াল, বিশেষকৈ এই পৰিয়ালৰ বহু সংখ্যক লোকৰ সৈতে, কেইবাগৰাকী ভাতৃৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক, সেয়া অত্যন্ত স্পষ্ট, ক্ৰিষ্টেল ক্লিয়াৰ সেই কথা। মানে আপোনাৰ মহন্ত পৰিয়ালটো, যিটো মহন্ত পৰিয়ালৰ যিজন ডাঙৰ মহন্ত, তেওঁ আছিলে অসমৰ ডিজিপি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত। ডিজিপি হোৱাৰ পাছত এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ৰিটায়াৰ কৰাৰ পাছত তেওঁক দিলে অসমৰ মুখ্য তথ্য আয়ুক্ত, হয়নে? তাৰমানে কিমান ক্লজ হলে এজন মানুহক তেওঁ আকৌ ৰিটায়াৰ কৰাৰ পাছতো তেওঁক এটা পোষ্ট দিব। তাৰপাছত দ্বিতীয়জন যিজন ভাই, সেই ভাইজন ননীগোপাল মহন্ত, দ্বিতীয় এজন গুৰুত্বপূৰ্ণ ভাই। তো সেই ননীগোপাল মহন্ত ডাঙৰীয়াক কি কৰিলে, যে তেওঁৰ ৰাজনৈতিক উপদেষ্টা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা মানেতো আপোনালোকে সকলোৱে জানে যে তেওঁ ক্লজেষ্ট মানুহ, তেওঁৰ ইডিঅলজিৰ লগত মিলা, তেওঁৰ ৰাজনীতিৰ লগত মিলা, অৰ্থাৎ সেই পৰিয়ালটো হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ লগত একাকাৰ। লগতে অসমৰ শিক্ষা এটা নতুন পদ সৃষ্টি কৰি শিক্ষা বিভাগৰো উপদেষ্টা কৰিছিল। কিন্তু তাৰ পাছত শিক্ষা বিভাগৰ উপদেষ্টা কৰিলে। তাৰ পাছত আমি দেখিবলৈ পালো যে আপোনাৰ কি কৰিলে, তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালো যে উপাচাৰ্য অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিচি কৰি দিলে। গতিকে তেওঁলোকৰ লগত এটা যে অতি ক্লজেষ্ট সম্পৰ্ক আছে, এই কথাটো সকলো মানুহে জানে। আৰু বোধহয় সেইকাৰণতে এতিয়ালৈকে অভিযুক্তৰ প্ৰতি তেওঁ নৰম ভাৱ প্ৰকাশ কৰিছে। দ্বিতীয়তে সিদ্ধাৰ্থ শৰ্মা নামৰ যিজন অভিযুক্ত, সেই অভিযুক্তজনৰ ক্ষেত্ৰত দেখা গৈছে যে তেওঁ বিজেপিৰ সদস্য বুলি, বিজেপিৰ ইউথৰ ষ্টেটৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ বুলি ইতিমধ্যে খবৰ আহিছে, সকলোৱে জানিছে, সকলোৱে গম পাইছে। ইতিমধ্যে সেই কথাটো ষ্টেটৰ প্ৰেচিডেণ্টে শইকীয়া ডাঙৰীয়াই ইতিমধ্যে মানিও লৈছে যে হয় তেওঁ আছিলে, এতিয়া নাই বুলি তেওঁ ক'ব খোজে, কিন্তু যে আছিলে সেই কথাটো তেওঁ ঘোষণা কৰিছে। গতিকে বিজেপিৰ লগত থকা সম্পৰ্ক আৰু আদৰ্শগত সম্পৰ্ক, RSSৰ লগত থকা সম্পৰ্কৰ কাৰণেই চাগে অসমৰ মুখ্যমন্ত্ৰীয়ে এই পৰিয়ালটোক আচলতে বিপদত নেপেলাবৰ কাৰণে এনেকুৱা কৌশলী অৱস্থান গ্ৰহণ কৰিছে। দ্বিতীয় আৰু এটা কথা অভিযোগ উত্থাপন হৈ আছে, কিমান হয় কিমান নহয় মই এতিয়ালৈকে নাজানো, কিন্তু অভিযোগ আছে। কি অভিযোগ আছে? অভিযোগটো হ'ল যে মুখ্যমন্ত্ৰীৰ পত্নী, আমাৰ সকলোৰে সন্মানীয়া বৌ
ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে আপোনাৰ কি কয় ছিংগাপুৰত হোৱা যিখন নৰ্থ ইষ্ট ফেষ্টিভেলত নিজে অংশগ্ৰহণ কৰিছে বুলি অভিযোগ আহিছে। অকল অংশগ্ৰহণ কৰাই নাই, তেওঁ আকৌ এটা অনুষ্ঠানক পৃষ্ঠপোষকতা কৰিছে বুলি আহিছে, যে এটা ফেশ্বন শ্ব' মুখ্যমন্ত্ৰীৰ পত্নীয়ে এটা আমাৰ মুগাৰ ওপৰত এটা বেণ্ড যে তৈয়াৰ কৰিছে গল্ডেন থ্ৰেড, সেই গল্ডেন থ্ৰেডৰ এখন ফেশ্বন শ্ব' তাত অনুষ্ঠিত কৰা বুলি কোৱা হৈছে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতো সেই ফেশ্বন শ্ব'টো চলাই থকা বুলি কোৱা হৈছে, ইতিমধ্যে ওলাইছে বাতৰি। গতিকে এই গোটেই কথাবিলাকে এনেকুৱা এটা ধৰণৰ এটা বাৰ্তা বহন কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীও হয়তো দেই, এইটো খবৰহে আহিছে, হয়তো এই গোটেই যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ এজন স্পনচৰাৰ ৰূপে তেওঁ নিজেও হয়তো জড়িত হৈ আছে। গতিকে এই দুইটা কাৰণত, এটা ৰাজনৈতিক, সেই পৰিয়ালটোৰ লগত থকা ৰাজনৈতিক আৰু আত্মিক সম্পৰ্ক, আৰু দ্বিতীয় কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ হয়তো এই গোটেই ব্যৱসায়িক বা এই যি ধৰণৰ কাম কাজ, সেই কাম কাজৰ লগত থকা সম্পৰ্ক, সেই সম্পৰ্কটোৰ কাৰণে হয়তো এনেকুৱাও হ'ব পাৰে যে জুবিন গাৰ্গে অসমৰ সকলো মানে শাসক দলবিলাকক বিপদত পেলাই মাজে মাজে মই কৈ থকা শুনিছিলো যে জুবিন গাৰ্গে কৈছিলে যে মই বিজেপি চৰকাৰক উৎপৰাই দিম। মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ এটা প্ৰত্যক্ষ সংঘাত আছিল, সেইটো স্পষ্ট। কাৰণ জুবিন গাৰ্গে কা আন্দোলনৰ সময়ত জুবিন গাৰ্গে যেতিয়া ওলাই আহিছিল, যেতিয়া জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি যেতিয়া যি মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত জুবিন গাৰ্গক তেওঁ সমালোচনা কৰিছিল। ধৰ্ম নাই, জাতি নোহোৱা মানুহ অসমৰ কেনেকুৱা ধৰণৰ আন্দোলন জড়িত থাকিব পাৰে, এনেধৰণৰ মন্তব্য এতিয়াও সামাজিক মাধ্যমত আছে। মুখ্যমন্ত্ৰী সেয়া স্পষ্ট আছিল, জুবিন গাৰ্গে সাহসীয় পক্ষৰ এক মূৰৰ কামনি আছিল। জুবিন গাৰ্গ সাহসীয় পক্ষৰ অকল মূৰৰ কামনিয়ে নহয়, আদৰ্শগতভাৱে জুবিন গাৰ্গে যিবিলাক কথা কৈছিলে, মই ছচিয়েলিষ্ট, মই লেফটিষ্ট, মই চে গুয়েভাৰাৰ কি কয় শিষ্য, মই বিষ্ণু ৰাভাৰ শিষ্য, এই ধৰণৰ যিবিলাক বক্তব্য প্ৰদান কৰিছিলে, আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ যিটো সাম্প্ৰদায়িক বক্তব্য, হিন্দু মুছলমানৰ অনবৰতে বক্তব্য, তাৰ বিপৰীতে সকলো মানুহক লগত লৈ তেওঁ মোৰ কোনো জাত নাই, মোৰ কোনো ধৰ্ম নাই, এনেকুৱা ধৰণৰ যি একদম পলিটিকেল বক্তব্য তেওঁ থ্ৰ' কৰিছিলে, এইবিলাকে নিশ্চয় মুখ্যমন্ত্ৰীক অস্বস্তিত পেলাইছিলে। গতিকে হয়তো তেনেকুৱা ৰাজনৈতিক কাৰণত বা ইডিঅলজিকেল বা আদৰ্শগত কাৰণতো হয়তো জুবিন গাৰ্গৰ প্ৰতি তেওঁৰ ইমান অনুকম্পা নাথাকিব পাৰে, সেইকাৰণে হয়তো এইটো কাম কৰিব পাৰে। আৰু চতুৰ্থটো চাগে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত, মই দেখিছো যে যোৱা কিছুদিন ধৰি অসমৰ মুখ্যমন্ত্ৰীৰ মুখখন লুকাই আছে, তেওঁৰ মুখত অনবৰতে নেপাল ওলাই আছে। তেওঁ হয়তো গোটেই অসমৰ যুৱ প্ৰজন্মৰ প্ৰতি বহুত ভয় খাই আছে, আৰু জুবিন গাৰ্গৰ মৃত্যুৱে সেই ধৰণৰ এটা প্ৰতিবাদ কঢ়িয়াই আনিব পাৰে বুলি তেওঁ এটা গভীৰ শংকাত ভুগি আছে। কেইবাজনক NSA লগাই দিয়া হৈছে অসমীয়া ল'ৰা, সেইকাৰণে তেওঁ NSA লগাই দিছে। আৰু এই গভীৰ শংকাৰ পৰাই তেওঁ আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক তেওঁ বিপথে পৰিচালিত কৰি, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লঘু কৰি, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক এটা সৰু ঘটনাত পৰিণত কৰি ইয়াৰ পৰা মনোযোগ অসমীয়া মানুহৰ আঁতৰ কৰিবৰ কাৰণে হয়তো পৰিকল্পনা ৰচনা কৰি এই কাম কৰিছে বুলি মোৰ অনুমান হৈছে। অখিল গগৈ, আপোনাৰ মনত পৰে প্ৰথম যেতিয়া 19 ছেপ্টেম্বৰ সেই অভিশপ্ত দিনটো যেতিয়া এই ঘটনাটো আহিল, তাৰ পাছত জুবিন গাৰ্গৰ নশ্বৰ যেতিয়া ইয়ালৈ লৈ অনা হ'ল, তাৰ পাছত এটা সামান্য বিতৰ্ক সূচনা কৰা হৈছিল যে তেওঁ অন্ত্যেষ্টিক্ৰিয়া ক'ত কৰা হ'ব, গুৱাহাটীত কৰা হ'ব নে যোৰহাটত? মইতো সেইবিলাক কথা এতিয়া ক'বলৈ মানে আৰম্ভ কৰাই নাই। যোৰহাটত লৈ যাব বিচৰা হৈছিল। আপুনি নিজে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰতি এটাও সন্মান প্ৰদৰ্শন নকৰিল। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তেওঁক চাৰ্টাৰ্ড ফ্লাইট দি আমি ছিংগাপুৰৰ পৰা আনিম, নানিলে। তেওঁক হেৰিয়াৰ ভিতৰত লৈ আহিলে, কি কয় আপোনাৰ ডিকিৰ ভিতৰত লৈ আহিলে, তেওঁ কি কয় লাগেজ অনা ঠাইত তেওঁক লৈ আহিলে, আপোনালোকে নিশ্চয় জানে। তাৰপিছত কৈছিলে যে আমি দিল্লীৰ পৰা চাৰ্টাৰ্ড ফ্লাইট দি আনিম, তাৰপিছতো নানিলে, সকলোৱে জানে। তাৰপাছতো নানিলে। তাৰপাছত তেওঁ বাৰম্বাৰ যি সময়ত আমি দাবী উত্থাপন কৰিছিলো যে জুবিন গাৰ্গক আমাৰ উজান বজাৰ ঘাটত, গুৱাহাটীৰ মাজমজিয়াত, ব্ৰহ্মপুত্ৰৰ পাৰত, য'ত জুবিন গাৰ্গে কৈছিলে যে ব্ৰহ্মপুত্ৰত মোক উটিয়াই দিবা, তাত আমি সমাধিস্থ কৰাৰ কথা কৈছিলো, সেইটো নামানিলে। তেওঁক দূৰলৈ আঁতৰাই পঠিয়ালে। হয়, তেওঁ মুখ্যমন্ত্ৰীজনে বাৰম্বাৰ যোৰহাটৰ কথা কৈ আছিলে, তাত উজনি নামনিৰ কথা তেওঁ উলিয়াই দিছিলে। এই গোটেইবিলাকৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক যে চেণ্টাৰ প্লেচত, অসমৰ ৰাজধানীৰ চেণ্টাৰ প্লেচত, গুৱাহাটীৰ মাজমজিয়াত ৰাখিব খোজা নাছিলে, এই কথাটো স্পষ্ট। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তেওঁক ৰাষ্ট্ৰীয় মৰ্যাদা দি বিদায় দিয়া হ'ব। ৰাষ্ট্ৰীয় মৰ্যাদা দিলে নে নাই বাৰু?
আপোনালোকে নিজে চাওক ৰাষ্ট্ৰীয় মৰ্যাদা দিলে নে নাই বাৰু আপোনালোকে নিজে চাওক আৰু আপোনালোকে নিশ্চয় দেখিছিলে যে প্ৰত্যেকটো কথাতে জুবিন গাৰ্গৰ পত্নী আমাৰ কি কয় গৰিমা শইকীয়া গাৰ্গক প্ৰত্যেকটো কথাতে ফচাবৰ কাৰণে যত্ন কৰি আছিলে আমুকৰ কথা মতে মই আমুকটো কৰিলো তামুকৰ কথা মতে তামুকটো কৰিলো যোৰহাটলৈ মোক গৰিমা গাৰ্গে নিনিবলৈ কৈছে এইবিলাক কথা কৈ তেওঁ প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকৰ পৰিয়ালটোৰ লগত অসমৰ মানুহৰ সংঘাত লগাবলৈ চেষ্টা কৰিছিলে গতিকে এই গোটেই কথাবিলাকৰ পৰা এটা বস্তু খাটাং যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক লৈ অস্বস্তিত পৰিছিলে জুবিন গাৰ্গৰ মৃত্যুটোক তেওঁ সহজভাৱে মানে এনেকুৱা ধৰণে নিব খুজিছিলে যাতে কোনো পৰ্যায়ত তাৰ পৰা আইন শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি নহয় জুবিন গাৰ্গক লঘু কৰিবৰ কাৰণে তেওঁ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু জুবিন গাৰ্গক দিবলগীয়া প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত কৰিবৰ কাৰণে যিমান কৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা আমি দেখিবলৈ পাইছিলো হয় এই মুহূৰ্তত মই অসমৰ ৰাইজক এখন ফটো দেখুৱাম মোৰ হাতত প্ৰথমে অখিল গগৈ ডাঙৰীয়া আপোনাক দেখুৱাই লৈছো এখন ফটো নিশ্চয় চিনি পাইছে এখন ফটো মোৰ দেখা পাইছে মোৰ মোবাইলত ওপৰৰ যিখন ফটো সেয়া হৈছে খাৰগুলিস্থিত জুবিন গাৰ্গৰ বাসগৃহৰ ফটো অৰ্ধনিৰ্মিত 3 বছৰ পাৰ হৈ গ'ল এই ঘৰ নিৰ্মাণ হোৱা নাই তলৰ যিখন ফটো দেখা পাইছে এই ফটোখন হল শ্যামকানু মূল অভিযুক্ত যিগৰাকী শ্যামকানু মহন্তৰ বাসগৃহ মাত্ৰ কেইটামান মাহৰ ভিতৰতে দালান সদৃশ ঘৰ নিৰ্মাণ কৰি উলিয়াইছে শ্যামকানু মহন্তই এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ বুলডোজাৰ মুখ্যমন্ত্ৰী বুলি কৈ যোগী আদিত্যনাথৰ পিছত অসমৰ মুখ্যমন্ত্ৰী জনা যায় এই যি অভিযুক্ত ইমান গুৰুতৰ অপৰাধত অভিযুক্ত শ্যামকানুৰ ঘৰৰ সন্মুখত মুখ্যমন্ত্ৰীৰ বুলডোজাৰ কিয় থমকি ৰৈছে কিয় যাবলৈ সাহস পোৱা নাই অখিল গগৈ ডাঙৰীয়া মানে মই এনকাউণ্টাৰ বুলডোজাৰক ছাপোৰ্ট নকৰোঁ গতিকে মই আপোনাৰ এই কথাটোত ছাপোৰ্ট কৰিব নোৱাৰোঁ মই কোনো পৰ্যায়ে নাভাবো যে যিমানেই ডাঙৰ অপৰাধ নহওক লাগিলে কাৰোবাৰ ঘৰত বুলডোজাৰ লগাৰ কাৰোবাৰ অধিকাৰ আছে মই এইটো নাভাবো আৰু কোনো মানুহক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ অধিকাৰ আছে এইটো মই নাভাবো এইটো সংবিধানৰ বিৰোধী এইটো আইনৰ বিৰোধী গতিকে মই আজিৰ দিনটোত শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ ওপৰতো বুলডোজাৰ চলাব লাগে বা তেওঁলোকক এনকাউণ্টাৰ কৰিব লাগে বুলি মানুহে যিবিলাক কথা কৈ আছে সেইটোত মই বিশ্বাস নকৰোঁ মোক আপোনালোকে বেয়া পালে ভাল পালেও মই এইটো বিশ্বাস নকৰোঁ এই কথা আমিও সমৰ্থন কৰা নাই কিন্তু যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক যে ৰেহাই দিবলৈ চাইছে মুখ্যমন্ত্ৰীয়ে যে এওঁলোকক পুলিচ দি ধৰি আনিব খোজা নাই আৰু মই একদম নিশ্চিতকে জানো যে এতিয়া এই মহন্ত কি মহন্ত আছিলে শ্যামকানু মহন্তই নিজে ঘোষণা কৰিছে যে মই গৈ আছো হয়তো শ্যামকানু মহন্ত নিজে আহিব এয়াৰপৰ্টত নমাৰ পাছত অসম পুলিচে হাল্লা লগাই দিব যে আমি ধৰিলো আমি গটিয়াই মেলি দুটামান দৃশ্য দেখুৱাই দিব অসমীয়া মানুহে লগে লগে ভাবিব একদম পুৰা দিছে এই অসমৰ মুখ্যমন্ত্ৰীৰ এই যিটো পলিটিক্স 2 নম্বৰী পলিটিক্স এইটো অসমৰ প্ৰত্যেকজন মানুহ বুজি উঠিব লাগিব সেইকাৰণে মই ভাবো যে শ্যামকানু মহন্তক এনেকুৱা শাস্তি দিব লাগে সিদ্ধাৰ্থ শৰ্মাক এনেকুৱা শাস্তি দিব লাগে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া আৰু যিবিলাক মানুহ আছে তেওঁলোকক এনেকুৱা শাস্তি দিব লাগে কিন্তু দিব নোৱাৰে কেলে দিব নোৱাৰে তাত যিকেইটা ছেকশ্যন লগালে কেছটোত সেই ছেকশ্যনটোত সেইটো মানে মৃত্যুৰ কেছ নহয় বুলিয়ে লগাই দিলে মৃত্যুৰ কেছ হত্যাৰ কেছ নহয় বুলিয়ে নট এমাউণ্টিং টু মাৰ্ডাৰ এই কেছটোহে লগাইছে দেই আপোনালোকে মনত ৰাখিব গতিকে তেওঁলোকক বেছি ডাঙৰ শাস্তি দিবই নোৱাৰে গতিকে সোনকালে বেলো পাব যেনেকৈ আপোনাৰ APSCৰ মানুহবিলাকে এতিয়া চাকৰিটো ঘূৰাই পেলে নে নাই যেনেকৈ উত্তৰ কাছৰ কেলেংকাৰীৰ মানুহবিলাক ওলাই গ'লে নে নাই যেনেকৈ এতিয়া হেৰিয়ে ৰেহাই পাই গ'লে নে নাই কি কয় আপোনাৰ আৰএছ খান আৰু হেৰিয়ে এইটো আমাৰ ৰাকেশ পালৰ তেনেকে মই কনফাৰ্ম যে যিকেইটা কেছ লগাইছে সেই কেছকেইটাত আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া বুলি যিবিলাকক কোৱা কৈছে তেওঁলোকেও ৰেহাই পাই যাব সেইকাৰণে মাত্ৰ কেইদিনমান ইলেকশ্যনৰ কাৰণে ৰাখি দিবৰ কাৰণেহে এই যে এতিয়া CIDৰ জৰিয়তে এটা যে আপোনাৰ ইকনমিক অফেন্সৰ এটা ফাইনেন্সিয়েল ইৰেগুলাৰিটিজৰ এটা কেছ যে লগাইছে যাতে কিছুদিন দীঘলীয়াকে ৰখাই থব পাৰে নহলে কিন্তু ইতিমধ্যে কেছ ঢিলা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে হত্যাকাণ্ড বুলি কৈছে নে নাই কৈছে তেতিয়াহ'লে IPCৰ কি দিব লাগিছিলে 302 নতুনখনৰ BNSSৰ 103 লগাব লাগিছিলে 103 লগাইছে নেকি চব নাই লগোৱা লগাইছে কি কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এইটোহে লগাইছে অৰ্থাৎ তেওঁলোকক ৰেহাই দিবৰ কাৰণে যত্ন কৰা হৈছে গতিকে এই গোটেই ঘটনাবিলাকৰ পৰা প্ৰমাণিত হয় যে জুবিন গাৰ্গৰ মৃত্যুৰ এই ঘটনাটোক মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে চিৰিয়াছলি লোৱা নাই এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ টানটো বেছিকে সিদ্ধাৰ্থ শৰ্মা আৰু হেৰিয়াৰ প্ৰতি আছে
কি কয় আপোনাৰ শ্যাম কানু মহন্তৰ প্ৰতি আছে। এতিয়ালৈকে অসমৰ মানুহৰ প্ৰতি, অসমৰ জুবিন গাৰ্গৰ ন্যায় বিচৰা মানুহৰ প্ৰতি এতিয়ালৈকে নাই। আৰু সেইকাৰণে জুবিন গাৰ্গৰ ন্যায় বিচৰা মানুহৰ প্ৰতি তেওঁ NSA লগাই এনেকে অত্যাচাৰ কৰা আৰম্ভ কৰি দিছে। মই এই মুহূৰ্তত যিসকলক NSA লগাইছে তেওঁলোকক NSA উঠাই ল'বৰ কাৰণে, কাৰণ কোনো পৰ্যায়ত জুবিন গাৰ্গৰ ন্যায় বিচৰাটো কেতিয়াও ৰাষ্ট্ৰদ্ৰোহ হ'ব নোৱাৰে। গতিকে এইটো উঠাই ল'বৰ কাৰণে, আৰু যিবিলাকক আটক কৰিছে, মই শুনিছো যে কি অসম বিকাশ অসমক আটক কৰিছে, তাৰপিছত মই শুনিছো যে ৰুদ্ৰাংকুৰ হাজৰিকাক আটক কৰিছে, মই শুনিছো যে আৰু কাৰোবাক হেৰি কৰিছে, কি কয় আপোনাৰ আটক কৰিছে সকলোকে। আৰু জেললৈ যিসকলক পঠিয়াইছে তেওঁলোককো অনতি বিলম্বে মুক্ত কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু অনতি বিলম্বে 1 ঘণ্টাও দেৰি নকৰাকে ধৰি আনি ইমিডিয়েটলি আপোনাৰ কি মহন্ত, আমাৰ এইটো কি মহন্ত, শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰি তেওঁলোকক আইনৰ হাতত তুলি দিবৰ কাৰণে মই দাবী উত্থাপন কৰিছো। কালি আৰ্যশ্ৰাদ্ধ হৈ গ'ল আৰু কাইলৈ 13 দিনীয়া মাংগলিক কাৰ্য। মানে মোক এটা কথা কওকচোন, আপুনি আৰ্যশ্ৰাদ্ধৰ যে কথা কৈ আছে, মোক এটা কথা কওকচোন, অসমীয়া জাতিয়ে কি ডেকা ল'ৰা এটাৰ কি শ্ৰাদ্ধ খাব নেকি? মোক কওকচোন। মই বেয়া পাওঁ কিছুমান কথা, বেয়া পাই, কোনোবাই ভাল পায়, বেয়া পায়, মোৰ লগত নাই। মই এটা কথা অসমীয়া মানুহ প্ৰত্যেকজনে জানে যে অকাৰণতে মৃত্যু হোৱা, কম বয়সত মৃত্যু হোৱা কোনো মানুহৰ শ্ৰাদ্ধ অসমীয়া মানুহে নাখায়। মৎস্য স্পৰ্শও নকৰে, পৰিয়ালটোৱে নিজে নিজে কৰে যি কৰে, শ্ৰাদ্ধও নাপাতে ডাঙৰকে। কিন্তু এতিয়া অসম চৰকাৰে ন্যায় দিব নোখোজে, কিন্তু শ্ৰাদ্ধ পাতিব খোজে। এইটো কেনেকুৱা কথা আপুনি নিজে কওক। ন্যায় নিদিয়ে, মৃত্যুৰ ন্যায় নিদিয়ে, হত্যাকাণ্ড বুলি কৈছে, হত্যাকাণ্ডৰ ন্যায় নিদিয়ে, বিচাৰ নকৰে, কিন্তু বোলে কি শ্ৰাদ্ধ পাতিব। কি শ্ৰাদ্ধ পাতিব? কি শ্ৰাদ্ধ খাবলৈ যাব অসমীয়া মানুহে? অসমীয়া মানুহে শ্ৰাদ্ধ খাবলৈ যাব লাগে নেকি? আপুনি নিজে কওকচোন। কেতিয়াও যাব নালাগে। মই ভাবো যে জুবিন গাৰ্গৰ হেৰিয়াত সেৱা কৰাটো বেলেগ কথা, আৰু শ্ৰাদ্ধ খোৱাটো এটা বেলেগ কথা। শ্ৰাদ্ধ আমি নাখাওঁ। জুবিন গাৰ্গৰ শ্ৰাদ্ধত যদি কোনোবাই মাহ প্ৰসাদ খাবলৈ যায়, জুবিন গাৰ্গৰ শ্ৰাদ্ধত যদি কোনোবাই জলপান খাবলৈ যায়, জুবিন গাৰ্গৰ শ্ৰাদ্ধত যদি কোনোবাই ভাত খাবলৈ যায়, ডাঙৰকে 50,000 মানুহৰ বোলে ভাত ৰান্ধিব খুজিছিলে বোলে হেৰিয়াত যোৰহাটত, আৰু জুবিন গাৰ্গৰ যদি কোনোবাই মৎস্য স্পৰ্শ কৰিবলৈ যায়, মই ভাবো যে এইটো কোনো অসমীয়া নিয়মত নাই। অসমীয়া নিয়মত থকা কথাটো হ'ল যে যদি বয়সস্থ হৈ মানুহ এজন ঢুকায় তেতিয়াহ'লে এই অনুষ্ঠানবিলাক পাতে। যদি বয়সস্থ নহৈ অকাৰণতে অকালতে যদি এজন মানুহে আগতীয়াকে যদি মৃত্যু হয় তেতিয়াহ'লে এইবিলাক নাপাতে। তাৰ পাছত যদি অসমৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰে এতিয়া শ্ৰাদ্ধ অনুষ্ঠানলৈ পৰিণত কৰিব খুজিছে জুবিন গাৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধাক, এইটো মানি লোৱা নহ'ব, এইটো মানি লোৱা নহ'ব। আৰু যি অসমীয়া মানুহে অকল শ্ৰাদ্ধ খাই ফুৰে, এই কথাটো ভাল কথা নহয়। ঠিক আছে, অখিল গগৈ ডাঙৰীয়া, কেতিয়ালৈকে আপুনি এই অৱস্থান ধৰ্মঘট পালন কৰি থাকিব? এতিয়ালৈকে এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰি থাকিম। এতিয়া ৰাতি কেইটা বাজিছে? 10:27, হয়, 10:30 বাজিব হৈছে। 10:27 গৈছে। এতিয়াও আমাৰ অৱস্থান, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী চলি আছে। গোটেই ৰাতি চলিব। মই ৰাতি ইয়াতেই শুম, মই গোটেই ৰাতিটো ইয়াতেই থাকিম, ৰাতিপুৱাও থাকিম, দিনতো থাকিম, আবেলিও থাকিম। আপোনালোক কোনোবাই ইচ্ছা কৰিলে ইয়ালৈ আহিবও পাৰিব, ইচ্ছা কৰিলে কোনোবাই আহিবও পাৰিব, মাত দিব পাৰিব, সহমৰ্মিতা প্ৰকাশ কৰিব পাৰিব। আৰু মই অসমৰ মুখ্যমন্ত্ৰীকো আহ্বান জনাইছো যে এখন মেমৰেণ্ডাম লৈ মই আপোনাৰ কাৰণে ৰৈ আছো। আপোনাৰ এজন বিধায়ক, আপোনাৰ বিধানসভাৰ এজন বিধায়কে আপোনাৰ কাৰণে এখন মেমৰেণ্ডাম লৈ ৰৈ আছে। আপুনি আহক, আপুনি আহি আমাৰ লগত কথা পাতক, আমাক আশ্বস্ত কৰক, অসমবাসী ৰাইজক আশ্বস্ত কৰক। আপুনি পূজাৰ মণ্ডপে মণ্ডপে গৈ চেলফি তুলি থাকিব নালাগে মুখ্যমন্ত্ৰী। আপুনি মুখ্যমন্ত্ৰী যদি মণ্ডপে মণ্ডপে এতিয়া চেলফি তুলি থাকে তেতিয়াহ'লে আপুনি কিন্তু জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰা হ'ব। আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক স্পষ্টকে জনাইছো, আপুনি অচিৰেই এই অপৰাধীহঁতক, এই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা নকৰিলে আপোনাক কিন্তু ৰাইজে কেতিয়াও ক্ষমা নকৰিব। ইমান মোৰ শেষ প্ৰশ্নটো, ইমানৰ মাজতো মুখ্যমন্ত্ৰী এটা মাজত মন্তব্য কৰিছে যে তেওঁ যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেওঁ 26ত ভোট দিব নালাগে। আকৌ ভোটৰ অংকৰ কথা কৈছে। ইয়াত কিহৰ ভোটৰ কথা আছে? কি 26 কি 31ৰ কথা আছে? ইয়াতে ভোটৰ কাৰণে আমি এইবিলাক জুবিন গাৰ্গৰ কথা লৈ মাতি আছো নেকি? কওক। মুখ্যমন্ত্ৰীয়ে কৈছে, মইতো সেইকাৰণে কৈ দিছো যে মই MLA পদ এৰি দিম। যদি মোক কোনোবাই কয় যে মই ৰাজনীতি কৰিবলৈ ইয়ালৈ আহিছো তেতিয়াহ'লে মই কাইলৈ ৰাজনীতিও এৰি দিম। ৰাইজৰ দলৰ পৰা মই পদত্যাগ কৰিম। যদি কওকচোন কোনোবাই যে মই কোনোবা ধান্দা কৰি ইয়ালৈ আহিছো। গতিকে মই ভাবো যে এইটো মুখ্যমন্ত্ৰীৰ কথাবিলাক এনেকুৱা চেলবেলীয়া কথা, চেলেপু কথা, 2 নম্বৰী কথা, 2 নম্বৰী পলিটিক্সৰ কথা মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ মুখখন অকণ ঠিক কৰিব লাগে আৰু আমাক অপৰাধীক ধৰি দিব লাগে, আমাক অভিযুক্তক ধৰি দিব লাগে। আমাক এনেকে অসমৰ জনতাক নচুৱাই থকা 2 নম্বৰী ৰাস্তাৰে অসমৰ জনতাক শান্ত কৰি পূজাত মত্ত কৰিবৰ কাৰণে কৰা প্ৰচেষ্টা কেতিয়াও মানি লোৱা নহ'ব।
যেনেকৈ কা আন্দোলনক ঠাণ্ডা কৰিবৰ কাৰণে অৰুণোদয় দিলে, কা আন্দোলনক ঠাণ্ডা কৰিবৰ কাৰণে ভাৰত ৰত্ন দিলে আমাৰ ভূপেন হাজৰিকা। এতিয়া আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰীয়ে ডেকা ল'ৰাবিলাকক চাকৰি দিম বুলি এটা টোপ আৰম্ভ কৰি দিছে। সেইকাৰণে গোটেই নাটকখন দীঘলীয়া কৰিছে। 6 তাৰিখে তোমালোক আহিবা, আপোনালোক বুলি কৈছে, তোমালোকো কোৱা নাই। এনে হলে একদম তেওঁ একদম গুলিয়াই দিম, ভেচিয়াই দিম, ঘৰ ভাঙি দিম, এনকাউণ্টাৰ কৰি দিম, এইবিলাক কথা কৈ থাকে। আমি মাৰিমেই, এনেকুৱা কাটিমেই, এনেকুৱা কথা কৈ থাকে। এতিয়া এইকেইজনৰ ক্ষেত্ৰত আকৌ আপোনালোক আহিব দে 6 তাৰিখৰ দিনা, মৰমৰে মাতে ভাই। তো কথাটো কি? সেইকাৰণে স্পষ্টকে কৈছো যে মুখ্যমন্ত্ৰীৰ এইবিলাক কথা কেতিয়াও মানি লোৱা নহব। আৰু মুখ্যমন্ত্ৰীয়ে যে আমাৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায় প্ৰদান কৰা নাই, এইটো স্পষ্ট হৈ পৰিছে। অসমৰ প্ৰত্যেকজন মানুহ যি জুবিন গাৰ্গক ভাল পায়, এই মুখ্যমন্ত্ৰীজনক ঘৃণা কৰিবলৈ আৰম্ভ কৰি দিব লাগে। অখিল ডাঙৰীয়া, আপুনি মন কৰিছেনে যোৱা 12টা দিনত শ্যামকানু মহন্তই যিবাৰ আমাৰ ফেচবুকত আহিছে বা ফেচবুকত লাইভত আহিছে বা তেওঁ যিবোৰ পোষ্ট দিছে, এবাৰো তেওঁৰ মুখত অনুশোচনা নাই। শ্যামকানু মহন্তই জুবিন গাৰ্গক তালৈকে মাতি লৈ গৈছিল। প্ৰথমতে কেইবাবাৰো তেওঁৰ যি বক্তব্য, সেয়া ভিন্ন ধৰণৰ বক্তব্য প্ৰকাশ পাইছে। প্ৰথমতে কৈছে জুবিন গাৰ্গ হেনো তেওঁ জিৰণি ল'বৰ কাৰণে। মই আপোনাক এটা কথা কৈছো, আপোনাৰ লগত খেলি থাকোতে যদি আপোনাৰ লগত যদি খেলি থাকোতে এজন মানুহ আপুনি লৈ গৈছিলে ফুৰিবলৈ, আপোনাৰ বন্ধুৰ ঘৰত ফুৰিবলৈ লৈ গৈছিলে, আপোনাৰ গাড়ীতে লৈ গ'ল, কেৱল চাফাই গালে। তাৰপিছত আপুনি ফুৰিবলৈ গ'ল, তাৰপিছত আপুনি ফুটবল খেলিলে, ফুটবল খেলোতে মানুহজনৰ ভৰি ভাগিলে। চাপোজ মৰাৰ কথাটো বাদেই দিলো মই, হাৰ্ট এটেক হৈ মৰিলেতো বেলেগ কথা। যদি আপোনাৰ ফুটবল খেলোতে ভৰিটো ভাগিলে, তেতিয়াহ'লে আপুনি প্ৰথমতে অনুশোচনা কৰিব নাই, আপুনি পৰিয়ালৰ ওচৰলৈ দৌৰ মাৰি গৈ এইটো বহুত ডাঙৰ ভুল হৈ গ'ল, মই একদম বিচৰা নাছিলো, এনেকুৱা হৈ গ'ল, ক্ষমা কৰিব বুলি আৰু সমস্ত দায়িত্ব ললেহেঁতেন নে নাই কওক? এতিয়া এই মানুহটোৱে অকল অহংকাৰ দেখুৱাই আছে, এই মানুহটোৱে অকল নিজৰ চাফাই গাই আছে। এই মানুহটোৱে এবাৰৰ কাৰণে দুখ প্ৰকাশ কৰা নাই, অনুশোচনা কৰা নাই, এবাৰৰ কাৰণে মই লৈ যোৱাৰ কাৰণে এনেকুৱা হ'ল, এই কথাটো কান্দি লৈ সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ইয়াতে শুই দিবহি লাগিছিলে। আমি যাক কওঁ বোলে কি কয়, আপোনাৰ হস্তাংগে প্ৰণিপাত কৰিব লাগিছিলে আৰু ক'ব লাগিছিলে যে আপোনালোকে মোক যি কৰে কৰক, মাৰিলেও মাৰক, কাটিলেও কাটক, মোৰ ডাঙৰ ভুল হৈ গ'ল, মই এওঁক বেমাৰী অৱস্থাত ৰৈ গ'লো আৰু সেই সময়ত মই চাব নোৱাৰিলো, বেলেগ কামত লাগি থাকিলো, গতিকে এইটো ডাঙৰ ঘটনা ঘটি গ'ল, অসমৰ জাতীয় সম্পদ এটা হেৰাই গ'ল, গতিকে মোক আপোনালোকে যি শাস্তি দিয়ে দিয়ক বুলি আচলতে তেওঁ হস্তাংগে প্ৰণিপাত কৰিব লাগিছিলে নে নাই? তাৰ বিপৰীতে তেওঁ যিবিলাক অহংকাৰ দেখুৱাইছে, বদগৰ্বিতা দেখুৱাইছে, যি ধৰণৰ বেপৰুৱাৰ ভাৱ দেখুৱাইছে, এতিয়া প্ৰমাণ কৰিছে যে ডাল মে কুছ কালা হে। গতিকে কঠোৰভাৱে এই মানুহজনৰ ডিল কৰিব লাগিব। অখিল ডাঙৰীয়া, CBIৰ ট্ৰেক ৰেকৰ্ড অসমৰ ক্ষেত্ৰত খুব ভাল নহয়, কাৰণ জোনমণি ৰাভাৰ ক্ষেত্ৰত আমি দেখা পাইছো, আমি পৰাগ দাসৰ ক্ষেত্ৰত আমি দেখা পাইছো, আৰু কেইবাটাও গোচৰত আমি দেখা পাইছো ট্ৰেক ৰেকৰ্ড ভাল নহয়। আপুনি CBI তদন্তৰ দাবী উত্থাপন কৰিছে, আপুনি কি ভাবে আচলতে CBI? মই ভাবো যে CBI তদন্ত হলেও বৰ ভাল কিবা এটা হেৰি পাব, এইটো মই নাভাবো। কিন্তু তদন্ত কৰিবলৈ কিন্তু যাবলৈ ক'লে আমাৰ নেশ্যনেল এজেঞ্চি এটাই যাব লাগিব, অসম পুলিচে এইটো নোৱাৰে। কথা কৈ লাভ নাই, ছিংগাপুৰতো তদন্ত কৰিব নোৱাৰে, মিছা কথা কৈ লাভ নাই। কিন্তু CBI তদন্ত যদি হয় আৰু একদম সঠিক তদন্ত যদি বিচাৰে, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ এক্টিং জাজ, অৰ্থাৎ বৰ্তমান কাম কৰি থকা কোনোবা এজন ন্যায়াধীশ বা কেইজনমান ন্যায়াধীশৰ তত্বাৱধানত বা গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশৰ তত্বাৱধানত এই বিচাৰটো চলিলে আটাইতকৈ ভাল হয়। যদি তেতিয়া হয়, তেতিয়াহ'লে একদম আটাইতকৈ ভাল ৰিজাল্ট পাম। কিন্তু CBIত নহৈ অসম পুলিচৰ হাতত, অসমৰ CIDৰ হাতত বা কি SIT গঠন কৰিছে, এইবিলাকে কেতিয়াও তদন্ত কৰিব নোৱাৰে। মই কৈছিলো আপোনালোকক যে যেতিয়া মানে ফ্ৰী ড্ৰাইভিং কৰে সাগৰত, তেতিয়াহ'লে মানে এখন ফৰ্ম ফিল আপ কৰিবলৈ দিয়ে। সেই ফৰ্ম ফিল আপখনত লিখা থাকে যে আপোনাৰ এপিলেপচি আছে নেকি, মৃগী বেমাৰ আছে নেকি। যদি এপিলেপচি আছে তেতিয়াহ'লে কৰিবলৈ নিদিয়ে আৰু ডাক্তৰৰ পৰা চাৰ্টিফিকেট ল'ব লাগে। আপোনাৰ চিজাৰ হৈছিলে নেকি কেতিয়াবা, যদি হৈছে তেতিয়াহ'লে কৰিবলৈ নিদিয়ে। এই দুইটা থকাৰ পাছতো জুবিন গাৰ্গক আপোনাৰ কি কয়, কি কোডটো এইটো কি কয়, লাইফ জেকেট নোহোৱাকে যাবলৈ দিছে। তাৰমানে এইটো এটা 2 নম্বৰী পুৰা কাৰবাৰ। সেই তদন্তটো অসম পুলিচে গৈ আপুনি হেৰিয়াত ছিংগাপুৰত কৰিব পাৰিব নেকি কওক? জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বোলে গাটো নীলাশ হৈ গৈছিলে, গাটো নীলাশ হৈ যোৱাৰ অৰ্থটো হ'ল যে তেওঁক হয়তো কোনোবাই বিষ খুৱাব পাৰে, খাদ্যত বিষ হৈছিলে নেকি বা অন্য কিবা হৈছিলে নেকি, মদৰ লগত, গাহৰি মাংসৰ লগত কোনোবাই বিষ দিছিলে নেকি, এইবিলাকৰ তদন্ত কৰিবৰ কাৰণে প্লেচ অফ অকাৰেঞ্চলৈ যাব লাগিব নে নাই? এইটো অসম পুলিচে পাৰিব নেকি? ছিংগাপুৰত গৈ তদন্ত CBI কৰিব লাগিব, CBI আৰু তাত নেশ্যনেল এজেঞ্চিৰ কি ইণ্টাৰনেশ্যনেল এজেঞ্চিৰ সহায় ল'ব লাগিব।
গতিকে তদন্তটো ডেফিনেটলি CBI কৰিব লাগিব আৰু CBI তদন্ত কৰোঁতে তাৰ ওপৰত গুৱাহাটী হাইকোৰ্ট বা আমাৰ ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ এক্টিং জাজৰ জৰিয়তে আমি তদাৰক কৰিব লাগিব, তেতিয়া সেই প্ৰকৃত ন্যায় পোৱাটো সম্ভৱপৰ হ'ব, নহ'লে কিন্তু এইটো ন্যায় কেতিয়াও পোৱাটো সম্ভৱপৰ নহয়। ৰাইজৰ বিভিন্ন প্ৰান্তত CBI তদন্তৰ দাবী উত্থাপন হোৱাৰ পাছতো CBI এই তদন্তৰ ভাৰ CBIক হস্তান্তৰ নকৰাৰ কাৰণ কি বুলি ভাবে? মানে আমাৰ গোটেই জুবিন গাৰ্গৰ গোটেই মাৰ্ডাৰ কেছটোক বা আপোনাৰ মৃত্যুৰ ঘটনাটোক মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দি লোৱাই নাই, নম্বৰ 1। আৰু গুৰুত্ব দি ল'লেও তেওঁ কিবা কাৰণত মানে এইটো যেনে তেনে চৰকাৰৰ যাতে বিপদ নহয় এইটোতহে তেওঁ গুৰুত্ব দি লৈছে, ন্যায় বিচাৰটোত তেওঁ গুৰুত্ব দি লোৱা নাই। আৰু তৃতীয়তে তেওঁ পাৰিলে শ্যামকানু মহন্তহঁতক, সিদ্ধাৰ্থ শৰ্মাহঁতক কম শাস্তি দি বচাই দিব পাৰি নেকি, ৰাকেশ পাল বা আপোনাৰ কি এইটোৰ আৰিজ খান এইবিলাকৰ নিচিনাকে বচাই দিব পাৰি নেকি, চাকৰিকেইটাও ঘূৰাই দিব পাৰি নেকি APSC নিচিনাকে, এনেকুৱা ধৰণৰ এটা ধান্দাতে থকা যেন আমাৰ অনুমান হয়। সেইকাৰণে মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ আস্থা নাই, মুখ্যমন্ত্ৰীয়ে এই কামটো ভালকে কৰিব বুলি বিশ্বাস নাই। কোনোবাই মুখ্যমন্ত্ৰীক বৰ ধন্যবাদ দিয়া দেখিছিলোঁ, বৰ ধুনীয়াকে বোলে শ্ৰাদ্ধ পাতিলে, ধুনীয়াকে কিবা শ্ৰাদ্ধ পাতিলে নেকি? একদম হেৰিয়াত কেনেকুৱা অৱস্থাত মানুহ কেনেকুৱা পৰিস্থিতি হৈছিল আপোনালোকে নিজে গম পায়। আকৌ এই যে আমাৰ যিদিনা সমাধি হ'ল, সমাধিস্থললৈ যাওঁতে যি পৰিস্থিতি, এখন গাড়ী ৰাখিবৰ কাৰণে ক'ৰবাত এটা জাগা দিলে নেকি কওক? চৰকাৰে কোনো ব্যৱস্থাই লোৱা নাই, কেঅটিক চিটুৱেশ্যন। গতিকে এই গোটেই ঘটনাবিলাকৰ পৰা প্ৰমাণিত হয় যে আমাৰ মৰমৰ জুবিন গাৰ্গ, আমাৰ হৃদয়ৰ জুবিন গাৰ্গ, আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গক, আমাৰ হাৰ্টথ্ৰব, আমাৰ অন্তৰৰ আমাৰ হৃদয়বিন্দ স্বৰূপ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথোপযুক্ত গুৰুত্ব দি লোৱা নাই। আৰু সেইকাৰণে আমি সকলোৱে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰেছাৰ দিব লাগিব। আৰু সেইকাৰণে মই ৰাতিয়ে দিনে ইয়াতে এতিয়াও গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত বহি আছো। আৰু যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে মই বহি থাকিম। বেলেগে কোনোবাই কম্প্ৰমাইজ কৰিব পাৰে, মই কম্প্ৰমাইজত নাই। গতিকে মই বহি থাকিম। হয়, এয়া আছিল অখিল গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈয়ে আজিৰ পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে চচলত। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ উচ্চ তদন্তৰ দাবীত এই তেওঁ অৱস্থান ধৰ্মঘট। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব অসম চৰকাৰে এই বিষয়ত কিমান গুৰুত্ব দিয়ে। শ্যামকানু মহন্তৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ উত্থাপন হৈছে বা আন যিসকল অভিযুক্ত আছে, এই অভিযুক্তসকলৰ প্ৰতি অসম চৰকাৰে কি ধৰণে তেওঁলোকে প্ৰদৰ্শন কৰে, তেওঁলোকৰ ন্যায় ব্যৱস্থা কি ধৰণে ন্যায়ৰ ভিতৰত আইনৰ আওতাত তেওঁলোকে আনে, আৰু এই গোটেই বিষয়টো তদন্তৰ ভাৰ CBIক দিয়ে নে নিদিয়ে, কেনেধৰণে আগবঢ়াই লৈ যায়, সেয়া নিশ্চয়কৈ অসমৰ ৰাইজে সেই বিষয়ত চকু ৰাখিব। আজিলৈ সামৰিছো। আপোনালোকে চাই থাকিব দি ক্ৰছ কাৰেণ্ট। ধন্যবাদ।